মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলো কুশলে আছা। আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 9 যোৱাকালিৰ ভিডিঅ'টোৰ পাছৰ অংশটিৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোক সকলোৱে মন দিবা। তোমালোকৰ নিশ্চয় মনলৈ আহিছে ইতিহাস কি আছিলে আৰু ইতিহাস কাক বোলে। ইতিহাস কি আছিল বাৰু মনলৈ আনাচোন তোমালোকে। আমি কি পাইছিলোঁ? ইতিহাস মানে হৈছে অতীততে ঘটি যোৱা কিছুমান ঘটনা বা পৰিঘটনা যিবিলাক ধাৰাবাহিকভাৱে ঘটি অহাৰ ফলত আমি বৰ্তমানৰ আজিৰ এই অৱস্থাটো পাইছোঁহি। আৰু ইতিহাস অধ্যয়ন কৰিলেহে আমি কি হৈছে অতীত কালত কেনেকৈ আমাৰ জীৱন চলিছিলে ইত্যাদি কথাবোৰ আমি জানিব পাৰিম। এতিয়া আমি 79 পেজৰ শেষৰ লাইনটোলৈ। প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৱলীয়ে হ'ল ইতিহাসৰ মূল বিষয়বস্তু। আমি এতিয়া ইতিহাস অধ্যয়ন কৰিবলৈ গ'লে ইতিহাস অধ্যয়নৰ মূল ভেটিটো হৈছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৱলী, যিবোৰ প্ৰাচীন কালৰ পৰা আজিৰ দিনলৈকে ঘটি আহি আছে। এতিয়া আমি আশী পৃষ্ঠালৈ যাম। কিতাপখন উলিয়াই ল'বা। পৃষ্ঠা নম্বৰ 80। পিছে এটি কথা মনত ৰখা ভাল যে ইতিহাস আখ্যান বা সাধু কথা নহয়। ইতিহাস হ'ল অতীততে ঘটি যোৱা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। ঘটনাবোৰ একাদিক্ৰমে হ'ব লাগিব। কিবা এটা ঘটনা ঘটি আধাতে ৰৈ গ'লে নহ'ব। ধাৰাবাহিকভাৱে তাৰ বিৱৰণ থাকিব লাগিব আৰু পৰিৱৰ্তনবিলাক তেনেকৈয়ে হ'ব লাগিব। ইতিহাসত অতীতৰ মানৱ সমাজৰ সকলো দিশ সাঙুৰি লোৱা কিছুমান বৰ্ণনা থাকে যিবোৰ গ্ৰহণযোগ্য। আমাৰ সমাজত কিছুমান লোককথা মানে ধৰি লোৱা মানুহৰ মুখে মুখে বাগৰি অহা কিছুমান কথা কাহিনী আমাৰ ঘৰৰ ককা আজু ককাহঁতৰ দিনত মুখে মুখে চলি আহিছিল। আৰু সেই মুখে মুখে চলি অহা কাহিনীবিলাকে এটা সময়ত লিখিত আকাৰত প্ৰকাশ পাইছিলে। যেনে আমি পঢ়িবলৈ পাওঁ এতিয়াও বেউলা লক্ষীন্দৰৰ কাহিনী, নৰকাসুৰৰ কাহিনী তোমালোকে নিশ্চয় অসমীয়া কিতাপত পাইছা, সাবিত্ৰী সত্যবানৰ কাহিনী ইত্যাদি। এইবিলাক কাহিনী কি হৈছে মানুহৰ মুখে মুখে বাগৰি আহি আহি এটা সময়ত লিপিবদ্ধ কৰি কিতাপ আকাৰত এইবিলাক ওলাইছে। এইবোৰ কাহিনী শুনিবলৈ যথেষ্ট আমোদজনক, খুব ভাল লাগে এইবিলাক শুনি। কিন্তু বাস্তৱত সেই কাহিনী কিমান সত্য তাৰ প্ৰমাণ বিচাৰি পোৱাটো কঠিন। আৰু এই যে সত্যতা নিৰূপণ কৰিব নোৱাৰা বাবেই এই সাধু বা কাহিনীবোৰক ইতিহাস বুলি বিবেচনা কৰা নহয়। গম পাইছানে? এই যে বেউলা লক্ষীন্দৰৰ কাহিনী, নৰকাসুৰৰ কাহিনী, সাবিত্ৰী সত্যবানৰ কাহিনী, এই কাহিনীবিলাকৰ কোনো সত্যাসত্য প্ৰমাণিত এতিয়ালৈকে প্ৰমাণ কৰিব পৰাকৈ তথ্যৰ অভাৱ নোহোৱাৰ বাবেই এই কাহিনীবিলাকক ইতিহাস বুলি বিবেচনা কৰিবলৈ নোৱাৰি। নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিতহে সদায় ইতিহাস ৰচনা হয়। এতিয়া তাৰ পাছৰ কেইটা লাইনলৈ। বৰ্তমানৰ ঘটনাবোৰ অৰ্থপূৰ্ণভাৱে বিচাৰ কৰিবলৈ গ'লে আমি অতীতলৈ যাব লগা হয়। আকৌ বৰ্তমানৰ ঘটনাৱলীৰ ধাৰাই ভৱিষ্যতৰ ইতিহাসৰ ইংগিত দাঙি ধৰে। আমাৰ নিজৰ ঐতিহ্য পৰম্পৰা কলা সংস্কৃতিৰ প্ৰতি আস্থা আৰু সন্মানৰ মনোভাৱ গঢ়ি তোলাৰ প্ৰয়োজন আছে। আৰু সেই কামৰ বাবে ইতিহাস অধ্যয়ন নিতান্তই দৰকাৰ বুলি ভবা হয়। অতীতত ঘটি অহা ঘটনাবোৰ বৰ্তমান সময়ত তাৰ কিমান অৰ্থ আছে বা এই ঘটনাবিলাক কিমান অৰ্থপূৰ্ণ এইবোৰ ভাবিবলৈ গ'লে আমি কি কৰিব লাগিব? ইতিহাসৰ অধ্যয়ন কৰিবই লাগিব। তেতিয়াহে আমি বুজি পাম যে ইয়াৰ মহত্ব কিমান। আমাৰ নিজৰ ঐতিহ্য, আমাৰ জাতিৰ পৰম্পৰা, আমাৰ জাতিৰ কলা সংস্কৃতি এই সকলোবোৰৰ প্ৰতি যি আমাৰ আস্থা আছে বা যি সন্মানৰ মনোভাৱ আমাৰ গঢ়ি উঠিছে, এই সকলোবোৰ কেৱল ইতিহাস অধ্যয়নৰ যোগেদিহে সম্ভৱ হ'ব পাৰে। আৰু সেইকাৰণে আমি ইতিহাস অধ্যয়ন কৰাটো খুবেই দৰকাৰ।
অসমীয়া ভাষাত বুৰঞ্জী আৰু ইতিহাস একেটা অৰ্থত ব্যৱহাৰ কৰা দেখা যায়, কিন্তু বুৰঞ্জী আৰু ইতিহাস একে নহয়। মন কৰিবা ছাত্ৰ ছাত্ৰীসকল, বুৰঞ্জী আৰু ইতিহাস দুইটা একেটা অৰ্থতে ব্যৱহাৰ হয়, কিন্তু বুৰঞ্জী আৰু ইতিহাস দুইটা বেলেগ বেলেগ মানে সংজ্ঞা আছে সিহঁতৰ। ইতিহাস আৰু বুৰঞ্জীৰ কিছুমান গুণগত পাৰ্থক্য আছে, যদিও একে তেওঁলোকৰ মাজত কিছুমান বৈসাদৃশ্য আছে। বুৰঞ্জীত কি থাকে চোৱাচোন। বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণ থাকে, মানে ৰজাৰ কিছুমান কাহিনী বৰ্ণনা কৰা থাকে বা চহকী কিছুমান পৰিয়ালৰ কথা বৰ্ণনা কৰা থাকে। বুৰঞ্জীত কেতিয়াও সাধাৰণ প্ৰজা বা জনসাধাৰণৰ কথা উল্লেখ কৰা নাথাকে। এই বাক্যকেইটা খুবেই জৰুৰী, মই আণ্ডাৰলাইন কৰি দিছোঁ, তোমালোকেও কিতাপত আণ্ডাৰলাইন কৰি ল'বা। যাৰ বাবে বুৰঞ্জীক ইতিহাস আখ্যা দিয়া নাযায়। বুৰঞ্জীত সদায় চহকী বা সম্ভ্ৰান্ত বা ৰজা মহাৰজাৰ ঘৰৰ কাহিনীবিলাক লিপিবদ্ধ হয়, কিন্তু ইতিহাস ৰচনা কৰিবৰ কাৰণে এই বুৰঞ্জীখনো হৈছে এটা সমল। বুৰঞ্জীখন নহ'লে আমি ইতিহাস ৰচনা কৰিব নোৱাৰোঁ, কিয়নো আমি ইতিমধ্যে পাইছোঁ বুৰঞ্জীত ৰজা মহাৰজা সম্ভ্ৰান্ত পৰিয়াল ইত্যাদি কথা থাকে, কিন্তু সেই ৰজা মহাৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ ৰাজ্যত বা দেশত কোন কোন সাধাৰণ প্ৰজা বাস কৰিছিলে বা সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা আছিল, তেওঁলোকে কেনেধৰণে সমাজ পাতি বাস কৰিছিলে, তেওঁলোকে কি কি সাজ পোছাক পৰিধান কৰিছিলে, এই সকলোবিলাক কথা কিন্তু আমি ইতিহাস নামৰ যিটো শব্দ আছে, বুৰঞ্জী আৰু ইতিহাস যি দুটাৰ মাজত পাৰ্থক্য, সেই পাৰ্থক্যৰ খাতিৰত আমি কি ইতিহাস নামৰ কিতাপ যিবিলাক আছে সেইবিলাক অধ্যয়ন কৰিলেহে আমি গম পাম যে এখন দেশৰ সাধাৰণ প্ৰজা বা সাধাৰণ ৰাইজসকলৰ জীৱন পৰিক্ৰমা কেনেধৰণৰ আছিল বা তেওঁলোকৰ সমাজ ব্যৱস্থা কেনে আছিল। এতিয়া আমি এই যি 4টা পেৰাগ্ৰাফ পঢ়িলোঁ, ইয়াত তোমালোকে প্ৰধানকৈ মন কৰিবলগীয়া কথাকেইটা হৈছে, ইতিহাসে হৈছে অতীতত ঘটি অহা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। মই ইয়াত আণ্ডাৰলাইন কৰি দিছোঁ। আৰু আটাইতকৈ জৰুৰী কথাটো হৈছে ইয়াৰ এটা প্ৰশ্নও আছে। মই ইতিমধ্যে তোমালোকক প্ৰশ্নখিনি কৰিও দিছিলোঁ, কিন্তু পুনৰবাৰৰ কাৰণে মই আকৌ পাঠটো তোমালোকক বুজাই দিছোঁ। ইয়াৰ প্ৰশ্ন উত্তৰ মই তোমালোকক কৰি দিছোঁ হোৱাটছএপত। তথাপিও পুনৰবাৰ এই কথাটো মন কৰিবা, বুৰঞ্জী হৈছে সদায় ৰজা মহাৰজাৰ সম্ভ্ৰান্ত পৰিয়ালৰ, আৰু ইতিহাস হৈছে সাধাৰণ প্ৰজা বা সাধাৰণ জনসাধাৰণৰ জীৱন কাহিনী। নিশ্চয় বুজি পাইছা। আজিলৈ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ। ইয়াৰ পৰৱৰ্তী অংশ মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকক বুজাই দিম। ধন্যবাদ।